চাওক আসলতে যি সময়ত এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত ৰাইজক আভুৱা ভুৱাইছিল, ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি আমি দেখিবলৈ পাইছোঁ যে যি সময়ত আমি প্ৰশ্ন উত্থাপন কৰিব লাগে যে আমাৰ অসমত ব্যাপকভাৱে মূল্য বৃদ্ধি হৈছে, কিন্তু এই প্ৰশ্নটোত কৰিবলৈ যাওঁতে হিন্দু মুছলমানৰ প্ৰসংগ আহি যায়, উচ্ছেদৰ প্ৰসংগ আহি যায়। এই সময়ত আমি প্ৰশ্ন কৰিব লাগিছিল যে ইনাৰ লাইন পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগে। এই সময়ত আমি প্ৰশ্ন কৰিব লাগিছিল নামনি 1 জলবিদ্যুৎ প্ৰকল্প গোপনে গোপনে নিৰ্মাণ কৰিছে। এই সময়ত আমি প্ৰশ্ন কৰিব লাগিছিল চৰকাৰক, এই বিজেপি চৰকাৰখনক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে 1 লাখ নিবনুৱা গণি চাকৰি দিয়াৰ প্ৰসংগ টানি আনিছিল, কিন্তু এই চাকৰি প্ৰসংগ আজি 1 লাখ নিবনুৱাৰ চাকৰি বিষয়টো আজি ক'ত গ'ল। কিন্তু এই সময়ত আজি আমি দেখিবলৈ পাইছোঁ যে নামনি অসমত যিসকল লোকক আজি উচ্ছেদ কৰিছে, এই উচ্ছেদৰ বিষয়টোক লৈ সমগ্ৰ অসমতে এটা হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি বিজেপি চৰকাৰখনে উজনি অসমত নিজৰ সাংগঠনিক শক্তিশালী কৰিবলৈ, নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি দেখিবলৈ পাইছোঁ গোৱালপাৰাৰ পাইকানত উচ্ছেদ কৰিছে, আমি দেখিবলৈ পাইছোঁ ধুবুৰীত উচ্ছেদ কৰিছে, আমি দেখিবলৈ পাইছোঁ পৰ্বতত আমাৰ গাৰোসকলক উচ্ছেদ কৰিছিলে, আৰু আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদৰ নামত যি ধৰণে এটা অমানৱীয় ৰাজনীতি কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। আজি আমি প্ৰশ্ন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিসকলক উচ্ছেদ কৰিলে, যিসকল পৰিয়ালক উচ্ছেদ কৰিলে, সেই পৰিয়ালসকল সঁচাকৈ বাংলাদেশী আছিল নেকি? আৰু যদি বাংলাদেশী আছিল তেতিয়াহ'লে কিয় বাংলাদেশত পঠাই দিয়া নহ'ল? যদি বাংলাদেশী আছিল কিয় তেওঁলোকক কাটাতাৰ পাৰ কৰি দিয়া নহ'ল? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আৰু যদি বাংলাদেশী আছিল কিয় ধুবুৰীত 142 ঘৰ লোকক আকৌ মাটিৰ পট্টা দিবলৈ এই বিজেপি চৰকাৰখনে প্ৰস্তুত হৈছে? আমি সেই প্ৰশ্নখিনি আমি কৰিব বিচাৰিছোঁ। গতিকে আমি বৈজ্ঞানসন্মতভাৱে আমি এই কথাকেইটা ক'ব বিচাৰিছোঁ যে উচ্ছেদ কৰিছে, চৰকাৰী ভূমিত বসবাস কৰাৰ লোকসকলক উচ্ছেদ কৰিছে, আৰু এই ভূমিখিনি আম্বানী আদানীক গতাই দিবৰ কাৰণে উচ্ছেদ কৰিছে। ইয়াত কোনো বাংলাদেশীৰ বিষয় ইয়াত এই চৰকাৰখনে কোনো বাংলাদেশী ধৰিব পৰা নাই, কোনো ধৰণৰ সন্দেহযুক্ত ব্যক্তি ইয়াত ধৰিব পৰা নাই। একমাত্ৰ উচ্ছেদ কৰি নিজৰ সাংগঠনিক বিজেপিৰ সাংগঠনিক ৰাজনৈতিক যি লাভালাভ আছে, এই লাভালাভ সৃষ্টি কৰিবৰ কাৰণে এই বিজেপি চৰকাৰখনে হিন্দু মুছলমানৰ বাৰে বাৰে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে। আজি আপোনালোকে দেখিছে যে অসমত এতিয়া আপুনি ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰিব লাগিছিল, চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 6 জাতি জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিছিল, চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 1 লাখ নিবনুৱা গণি চাকৰি দিয়াৰ কথা কৈছিল। চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমৰ কৃষকসকলক খেতিৰ বাবে উপযোগী কৰিবলৈ বছৰেকত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিছিল, সেইখিনি কৰা নাই। সেইবাবে আমি আজি চৰকাৰখনক খুব স্পষ্টভাৱে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আজি আমাৰ মজিয়াৰ পৰা আমি এটা কথা খুব স্পষ্টভাৱে কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, চৰকাৰখনে যি ধৰণে ক্ষমতালৈ অহাৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিসমূহ ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি আপোনালোকে দেখিছে আজি নিবনুৱা সমস্যা ব্যাপকভাৱে অসমত বৃদ্ধি হৈছে। আজি আপোনালোক সকলোৱে জানে যে মডেল ডিগ্ৰী কলেজসমূহত 50% অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তি দিয়াৰ প্ৰসংগ টানি আনিছে। আজি এই প্ৰসংগটো টানি অনাৰ লগে লগে আমাৰ শিক্ষিত যিসকল নিবনুৱা আছে তেওঁলোক মাধমাৰ উঠাইছে। আপোনালোক সকলোৱে জানে যে জনজাতিকৰণৰ নামত আমাৰ 6 জাতি জনগোষ্ঠীয়ে আমাৰ জাতীয় সংগঠনসমূহে যি ধৰণে ঐক্যবদ্ধভাৱে আন্দোলন অব্যাহত ৰাখিছে, কিন্তু এই ক্ষেত্ৰত চৰকাৰ নিমাত আছে। গতিকে আমি চৰকাৰখনক পুনৰ এবাৰ আমি দাবী উত্থাপন কৰিছোঁ যে চৰকাৰখনে যি ধৰণে অসমীয়া জাতিক সুৰক্ষিত কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই আৱেগিকভাৱে যি বক্তব্য দি থাকে, সেয়া আচলতে আৰু বেছিদিন নচলিব। যদি অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ হয়, যদি অসমীয়া জাতিটোক যদি হিমন্ত বিশ্ব শৰ্মাই যদি প্ৰকৃতাৰ্থত যদি নিস্বাৰ্থভাৱে যদি ভাল পায়, তেতিয়াহ'লে অসমক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিয়ক, অসমত বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দিয়াৰ ব্যৱস্থা কৰি দিয়ক, অসমত শিক্ষিত যুৱক যুৱতীসকলক চাকৰি দিয়াৰ ব্যৱস্থা কৰক, অসমত শিক্ষাৰ যি ব্যৱস্থা, শিক্ষা ব্যৱস্থাটো একদম ৰাজহুৱাভাৱে শিক্ষা ব্যৱস্থাটো বিনামূলীয়া কৰি দিয়ক, স্বাস্থ্য বিনামূলীয়া কৰি দিয়ক, তেতিয়াহে আমাৰ অসমীয়া জাতি শক্তিশালী হৈ থাকিব, অসমীয়া জাতি চিৰদিন চিৰযুগমীয়া হৈ থাকিব। কিন্তু এনেধৰণে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে যি ধৰণে তেওঁ সভাসমূহত যি ধৰণে তেওঁ সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি আছে, এটা উচ্ছৃংখল পৰিৱেশলৈ সৃষ্টি কৰি আছে। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ অসমতে এতিয়া অকল উচ্ছেদ আৰু হিন্দু আৰু মুছলমান, হিন্দু আৰু মিয়া, এই প্ৰসংগবিলাকেই হৈ আছে। গঠনমূলক কথা একো নাই। আজি চৰকাৰখনে যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, প্ৰতিশ্ৰুতিবিলাক পালন কৰিব পৰা নাই, এইসমূহ কথা একো নাই। আৰু যদি এই কথাবিলাক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মিয়াৰ ৰক্ষক বা মিয়া প্ৰেমী বুলি এই চৰকাৰখনে আখ্যা দিবলৈ চেষ্টা কৰে। আমি বাৰে বাৰে দেখিছোঁ অখিল গগৈ ডাঙৰীয়াক যি ধৰণে এই চৰকাৰখনে, এই বিজেপি চৰকাৰখনে যি ধৰণে তুলনা দিবলৈ আৰম্ভ কৰিছে। গতিকে আমি মানুহৰ কথা ভাবিছোঁ, আমি মানুহৰ মুক্তিৰ কথা ভাবিছোঁ, আৰু অসমত বাস কৰা প্ৰতিটো মানুহে ইয়াতে অধিকাৰ পাব লাগিব, অসমত বাস কৰা প্ৰতিটো মানুহে অধিকাৰ পাব লাগিব। আৰু আজি যদি কোনোবা বৰপেটাৰ মানুহ এজনে যদি শ্ৰমিক হিচাপে যদি মাৰ্কেটলৈ শ্ৰম কৰিবলৈ আহে, তেনেহ'লে তেওঁ ভাৰতীয় সংবিধানত তেওঁ এইটো ৰাইট দিছে, ভাৰতীয় সংবিধানত তেওঁ ৰাইট দিছে যে এজন নাগৰিকে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যাব পাৰিব। গতিকে চৰকাৰখনে
এই কামবিলাক কৰোঁতে আজি আমি দেখিবলৈ পাইছোঁ অসমৰ একাংশ উগ্ৰ জাতীয়তাবাদী নেতাই এই ধৰণৰ বিভেদকামী পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে আৰু যে এই বিভেদকামী পৰিৱেশবিলাক সৃষ্টি কৰিব বিচাৰিছে এই সৃষ্টি কৰাৰ লগে লগে সুবিধাটো কাৰ হৈছে সুবিধাটো বিজেপি চৰকাৰ হৈছে সুবিধা কাৰ হৈছে সুবিধা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈছে সুবিধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈছে গতিকে আমি এই সুবিধাবিলাক কৰি দিব নালাগে আমি প্ৰকৃতত যদি অসমীয়া জাতিক যদি সুৰক্ষিত কৰিবলৈ হয় প্ৰকৃতত যদি আমাৰ অসমীয়া জাতিটোক যদি সবল কৰিবলৈ হয় তেতিয়াহ'লে আমাক শিক্ষাৰ অধিকাৰ লাগিব শিক্ষা বিনামূলীয়া হ'ব লাগিব স্বাস্থ্য বিনামূলীয়া হ'ব লাগিব ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰিব লাগিব ছয়জাতি জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব তেতিয়াহে আমাৰ অসমীয়া জাতিটো সুৰক্ষিত হ'ব আজি অসম চুক্তি আখৰে আখৰে পালন হ'ব লাগিব আজি NRC-খন শুদ্ধকৈ NRC-খন প্ৰস্তুত কৰিব লাগিব আজি NRC-খন শুদ্ধকৈ প্ৰস্তুত কৰাৰ দায়িত্বটো আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই বস্তুটোত গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত আছিল কিন্তু এই কথাবিলাক আজি তাৰিখত অসমত নাইকিয়া হৈ গৈছে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মজিয়াৰ পৰা আজি খুব স্পষ্টভাৱে এই কথাকেইটাই কৈছোঁ